আৰু জিলা ললিত শৰ্মা ডাঙৰীয়া তেখেতৰ ইয়াৰ পিছতে মানৱজ্যোতি ডক্টৰ ডাঙৰীয়া স্বপ্নশ্ৰী গোস্বামী তেখেতৰ প্ৰণালী গ্ৰহণ কৰিব খনিকৰা সদায় গ্ৰাউণ্ডত গ্ৰাছৰুটত থাকি গোটেইখিনি ৰাইজৰ যি সমস্যাই হওক প্ৰগতি লৈ হওক বা কিবা অসুবিধা হওক গোটেইখিনি কথা আগবঢ়াই আনি থাকে মানে গোটেই যিটো আমাৰ গণতান্ত্ৰিক দেশ এখনৰ সেইকাৰণে চতুৰ্থ স্তম্ভ বুলি কোৱা হয় কাৰণ বাকী স্তম্ভবিলাকে নিজৰ মতে কামবিলাক নিয়ম মতে কৰি থাকে কিন্তু গ্ৰাউণ্ডত কি হৈ আছে সেই কথাখিনি আমি আপোনালোকৰ জগতেই গম পাই থাকোঁ আৰু বিভিন্ন সময়ত আমি বিভিন্ন চেক্টৰত গোটেইখিনি মই বহলাই ক'ব বিচৰা নাই কিন্তু আপোনালোকৰ ব্যক্তিগতভাৱে বহুতখিনি কথা আমি যিটো সমাজৰ কাৰণে ভাল হ'ব পৰা তেনেকুৱা কথা আপোনালোকৰ জৰিয়তে আমি পাই থাকোঁ সেইখিনিৰ কাৰণে আপোনালোকক ধন্যবাদো জ্ঞাপন কৰিছোঁ আজি এই সুযোগতে আৰু লগতে আশা ৰাখিছোঁ যাতে আমি সদায় তেনেকৈ আমি একেলগে গোটেইখিনি কাম কৰি থাকিব পাৰোঁ ডিব্ৰুগড় জিলাখন এতিয়া এনেকুৱা এটা পৰ্যায়ত আছে য'ৰ পৰা কমপ্লিট এটা ট্ৰান্সফৰ্মেশ্যন হৈ আছে জিলাখনত আপুনি কানেক্টিভিটিৰ ফালৰ পৰাই কওক বা অফিচিয়েল ছেটআপ যিখিনি ডেভেলপ হৈছে সেইফালৰ পৰাই কওক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰাই কওক এই সময়ত যেতিয়া ডেভেলপমেণ্ট হয় কানেক্টিভিটি হয় তাৰ লগতে কেতিয়াবা আমাৰ বেলেগ যিসকল শক্তি সেইবিলাকো কেতিয়াবা আৰু শক্তিশালী হ'বলৈ চেষ্টা কৰে সেইকাৰণে আমি সদায় চেষ্টা কৰি আছোঁ যাতে ডেভেলপমেণ্ট আমাৰ বাকীখিনি যাতে ভালকৈ থাকে তাৰ কাৰণে আপোনালোকে সদায় সহায় সহযোগ কৰি আহিছে আৰু আমি আশা ৰাখিম যাতে আগন্তুক দিনতো আমি কৰি থাকিব পাৰিম লগতে এক দুৰ্গম যাত্ৰা সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমুখ